ভাল কথা কোনেও নুশুনে গান শুনিলে কিবা মানুহৰ জ্ঞান হ'ব নেকি গান শুনিলে কিবা মানুহৰ জ্ঞান হ'ব আজি জুবিন গাৰ্গ থকা হলে এই হলটো সৰু হৈ গ'লহেঁতেন কোনোবা এনেকুৱা আছে মানে খেল আধাহে পাৰে পুৰা নোৱাৰে কোনোবা এনেকুৱা আছে সব আধা আধা ফুল আধা বজাব জানে ঢোল আধা বজাব জানে পুৰা এই আধা চলোৱা ল'ৰা ছোৱালীবিলাকৰো কাম আছে তেওঁলোকক পিছলৈ দেখিব সিহে আমাৰ MLA হেই গম পাইছে নাই সিহে আমাৰ MLA হয়নে মই এনে কোৱা নাই কিন্তু মই একদম অধ্যয়নৰ পৰা কথা কৈছোঁ অসমত বহুতো আধাত কথা কোৱা মানুহ আছে সেইবিলাকৰ প্ৰশ্নত পৰি আপোনালোক 100% মানুহবিলাক বিপদগামী নহ'ব কম সময়ত কথা কম কিন্তু কথা পাতি থকা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে মোৰ কথাকেইটা মনেৰে শুনিব লাগিব মনোযোগেৰে শুনিব লাগিব যদি নুশুনে মই কথাকেইটা নকওঁ আৰু তেওঁলোকক এজনক উঠাই আনি মই কথা ক'বলৈ ক'ম শুনিছানে ছাত্ৰ ছাত্ৰীসকল আজি যদি জুবিন গাৰ্গে ইয়াত কথা কৈ থাকিলেহেঁতেন বা গান গালেহেঁতেন তোমালোকে শুনি থাকিলেহেঁতেন কিন্তু মোৰ কথা নুশুনা এতিয়াও কথা পাতি আছে সেইফালে সেই কথা পাতি থকা ল'ৰাকেইটাৰ কথাই কৈছোঁ মই আজি খুব ভাল পাইছোঁ মোক নিমন্ত্ৰণ কৰি আনি এই বিদ্যালয়ৰ অধ্যক্ষ দত্ত ডাঙৰীয়া বিশেষকৈ মোৰ সন্মুখত বহি থকা ৰচিদ আলী ডাঙৰীয়া বিদ্যালয়ৰ প্ৰভাত বৰা জ্যোতি বৰা আৰু ইয়াৰ লগত জড়িত অভিভাৱকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এই কথাকেইটা নুশুনিলে আপোনালোকে আধৰুৱা হৈ ৰ'ব সেই কথাকেইটা হ'ল এই যে কথা পাতি আছে এতিয়াও মোৰ কথা শুনা নাই এই কথাকেইটা হ'ল আমাৰ মন মগজুত 8টা ইণ্টেলিজেন্স মানে বুদ্ধিমত্তা জড়িত হৈ আছে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীৰ বা টাউনৰ ল'ৰা ছোৱালীৰ 8টা বুদ্ধিমত্তা ইণ্টেলিজেন্স জড়িত হৈ থাকে আৰু এই কথাকেইটা ভালকৈ তেওঁলোকে প্ৰয়োগ কৰিব নজনাৰ জোখত সদায় পিছ পৰি থাকে এতিয়াও কথা শুনা নাই কথা পাতিয়ে আছে কথা পাতি থাকিব ক্লাছৰুমত কথা পাতে সভাত কথা পাতি থাকিব পাৰে কিন্তু কোনোবা এজন বিশেষ ব্যক্তিয়ে কোনোবা এজন গৱেষক ব্যক্তিয়ে পতা কথাকেইটা তেওঁলোকে মন নকৰে সেইকেইটা জীৱনৰ বাবে খুব অনুপম কথা কালি পৰহি মই শিৱসাগৰ জিলা হাইস্কুল সন্থাৰ অধিৱেশনৰ স্মৃতিগ্ৰন্থত বেদ উপনিষদৰ কেইটামান কথা লিখি দিছোঁ সেইকেইটা পঢ়িলেও গম পাব কিন্তু আজি মই 8টা বুদ্ধিমত্তাৰ কথা কৈ আজি সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰিম সদাভজন ৰাইজ কলামুদি ৰাইজ আপোনালোকে মাত্ৰ 8 মিনিট বা 10 মিনিট মোৰ কথাকেইটা শুনক নিজৰ ল'ৰা ছোৱালীৰ উপকাৰিতা তাতে আহিব এক নম্বৰ কথাটো হ'ল এই যে কথা পাতি আছে মোৰ কথা শুনা নাই হুলস্থুল কৰি আছে that is called verbal intelligence verbal intelligence means বাক বুদ্ধিমত্তা কথা কোৱাৰ বুদ্ধিমত্তা এই ল'ৰা ছোৱালীবিলাকো পঢ়াত চোকা কি চোকা তেওঁলোকে ক্ৰিয়েটিভ ৰাইটাৰ হ'ব পাৰে ভাল তেওঁলোকে সৃষ্টিমূলক লিখনি লিখিব পাৰে আৰু সৃষ্টিমূলক লিখনি লিখিব নোৱাৰিলে আমাৰ কেতিয়াও পাঠ্যক্ৰম নহয় কেতিয়াও কিতাপ পুথি নহয় এইবিলাক ক'বলৈ বহুত ব্যাখ্যা আছে মই নকওঁ আজি কাৰণ আপোনালোকে ইমানেই ইণ্টাৰেষ্ট দিছে আজি সাংস্কৃতিক অনুষ্ঠান চাব এই বাইদেৱে মই খুব বুজি পোৱা দেখি খুব ভাল পাইছোঁ মই সন্মান জনাইছোঁ বাইদেউ নমস্কাৰ দ্বিতীয় কথাটো হ'ল লজিকেল ইণ্টেলিজেন্স হোৱাট ইজ লজিকেল ইণ্টেলিজেন্স সেই কথাবোৰ কোনোবা MLA ex-MLA ক'ব পাৰিবনে ইয়াত বহুতে কিবা কিবি কৈ গ'ল সেইবোৰ কথা নকৈ জ্ঞান আজিকালি সদায় তলত ৰাখে স্কুলে ৰাখে মেনেজিং কমিটিয়ে ৰাখে বহুতে ৰাখে মই বেয়া পাইছোঁ তথাপিও আপোনালোকৰ কাৰণে আছোঁ
মই খুব ভাল পাইছোঁ মোৰ কথাটো শুনি। লজিকেল ইণ্টেলিজেঞ্চ হ'ল যুক্তিযুক্ততাৰে দাৰ্শনিক বুদ্ধিমতা যাৰ আছে। অ' মা এইটো কি, যেতিয়া দেখুৱাই দিব, অ' মা এইটো কি, মই ক'ম, মাকে ক'ব এইজোপা ফুল, কি ফুল, গোলাপ ফুল। অ' মা সেইটো কি, ক'ব এইযোৰ এটা আম গছ। এই যে জন্মৰ পৰা শিক্ষা দি থাকে মাকজনীয়ে, এইটো আম, এইটো কঁঠাল, এইটো মধুৰি, এইটো জ্ঞান কম কথা নেকি? ডেট ইজ কল্ড লজিকেল ইণ্টেলিজেঞ্চ। মনোবিজ্ঞানিকসকলে ব্যাখ্যা কৰিছে। মোৰ কথা যদি কোনোবাই নুশুনে, বেয়া পায়, ইয়াত নাথাকিব, আঁতৰি যাওক। মই যোৰহাট নহয়, শিৱসাগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শক আছিলোঁ। মই অসমৰ সেৱাৰ ছেক্ৰেটাৰী আছিলোঁ। মই হাই ছেকেণ্ডেৰী কাউন্সিলৰ সচিব আছিলোঁ। যদি মোৰ কথাকেইটা শুনিবলৈ বেয়া পায়, গুচি যাওক। কেৱল গান শুনিবলৈ আহিছে, গান শুনক। আজি জুবিন গাৰ্গ থকা হ'লে এইবোৰ ফালি চিৰি কি অৱস্থা হ'লহেঁতেন। কিন্তু আমাৰ দৰে ভাল কথা শুনিবলৈ কোনো ব্যক্তি নাথাকে কাৰণে সমাজৰ অধঃপতন ঘটিছে। এই লজিকেল ইণ্টেলিজেঞ্চটো এনেকুৱা বস্তু, সেই ল'ৰা ছোৱালীবোৰে ভৱিষ্যতে এতিয়াও কথা পাতি আছে এইফালে। মই ঠাণ্ডা কৰিব নোৱাৰোঁ, কাৰণ সিহঁতি গান শুনিবলৈ আহিছে। এই লজিকেল ইণ্টেলিজেঞ্চটো থকা এইটো কি সেইটো কি, সেই ল'ৰা ছোৱালীবোৰ অংকত কিন্তু বহুত চোকা হয়। মই কেলৈ কৈছোঁ, এখন ব্লুমিং বাৰ্ড স্কুল, সেইকাৰণে কৈছোঁ। আজি সাংস্কৃতিক মঞ্চতো এই কথাটো কৈছোঁ। দুটা কথা ক'লোঁ, ছাত্ৰ ছাত্ৰীসকলে দুবাৰ হাত চাপৰি বজোৱাক। দুবাৰ, বেছি নহয়, দুবাৰহে কৈছিলোঁ। হাত চাপৰি শংকৰদেৱে কেলৈ বজাবলৈ কৈছিল, মই তাত পিছত ক'ম। তৃতীয় কথাটো হ'ল ৰিডিমিক ইণ্টেলিজেঞ্চ, নান্দনিক বুদ্ধিমতা। এনেকুৱা ধৰণৰ বস্তু, কোনোবাই গান গায়, হয়নে নহয়? গান গায় নে নাগায়? সকলোৱে গাব পাৰোঁ নেকি? মোক এটা গান গাওঁ বুলি ক'লে মইতো গাব নোৱাৰোঁ। ডেট ইজ কল্ড ৰিডিমিক ইণ্টেলিজেঞ্চ। ভূপেন হাজৰিকা আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচৰ হৈ থকা হ'লে মোৰ দৰে মানুহক কোনেও চিনি নাপালেহেঁতেন। কিন্তু তেখেতৰ যিটো ৰিডিমিক বুদ্ধিমতা আছিল, নান্দনিক বুদ্ধিমতা আছিল, সংগীতৰ যিটো বুদ্ধিমতা আছিল, তাৰ বাবে মই যেতিয়াবা হাই ছেকেণ্ডেৰী কাউন্সিলৰ ছেক্ৰেটাৰী আছিলোঁ, সচিব আছিলোঁ, মই দেখিছিলোঁ গুৱাহাটীত লাখ লাখ মানুহ আহি তেখেতৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আপোনাৰ মোৰ বেলিকা কোনে কৰিব? ডেট ইজ কল্ড নান্দনিক বুদ্ধিমতা, ৰিডিমিক ইণ্টেলিজেঞ্চ। তেখেতৰ গান নুশুনা কোন মানুহ আছে? কোনে বেয়া পায়? আজি জুবিন গাৰ্গ থকা হ'লে এই হলটো সৰু হৈ গ'লহেঁতেন। আমি তেনেধৰণৰ প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা, ইণ্টাৰ স্কুল কালচাৰেল কম্পিটিশ্যন শিৱসাগৰ জিলাতো পাতিছিলোঁ, চৰাইদেউতো পাতিছিলোঁ, যোৰহাটতো পাতিছিলোঁ, কামৰূপতো পাতিছিলোঁ, লখিমপুৰতো পাতিছিলোঁ। এই সংগীত প্ৰতিযোগিতাৰ দ্বাৰা আজি জুবিন গাৰ্গে 2, 3, 4, 5টা মানুহ তেওঁলোকে আজি দৰমহা দি ৰাখিব পাৰিছে। প্ৰিয়ংকা ভৰালীয়ে 2, 3, 4টা মানুহ আজি তেওঁলোকে দৰমহা দি ৰাখিব পাৰিছে। চবেই এই যিটো ক'লোঁ ৰিডিমিক ইণ্টেলিজেঞ্চৰ দ্বাৰা কেইটা মানুহ দৰমহা দি ৰাখিব পাৰিছে, সেইটোৱে ডাঙৰ কথা। গতিকে সংগীতও বহুত ইম্পৰ্টেঞ্চ আছে আৰু ইয়াৰ দ্বাৰা মানুহে জীৱিকা নিৰ্বাহ কৰিব পাৰে। তৃতীয় হ'ল কাইনেস্থেটিক ইণ্টেলিজেঞ্চ, গতিশীল বুদ্ধিমতা। আমাৰ প্ৰত্যেকজন মানুহৰ মাজত মন মগজুত এটা গতিশীল কাইনেস্থেটিক বুদ্ধিমতা আছে। স্কুলত যে খুব বগৰা বগৰী লাগে, ছোৱালীবোৰে কাজিয়া লাগে, ল'ৰাবোৰে বগৰা বগৰী লাগে, হয়নে নহয়? ব্লেকবোৰ্ড ভাঙে। এইবিলাক ল'ৰাক আমি নিৰ্দিষ্ট বুদ্ধিমতাত লৈ যাব নোৱাৰোঁনে? পিতৃ মাতৃসকলে চিন্তা কৰিব লাগিব। তেওঁলোকে চিন্তা নকৰাৰ দুখত আজি ডক্টৰ ইঞ্জিনিয়াৰ বিচাৰিলে নহ'ব। এই ল'ৰাকেইটাই পিছত দেখিছোঁ আজি ভাল মিলিটাৰী অফিচাৰ হ'ব পাৰে। এই ল'ৰাকেইটাক দেখিছোঁ সিহঁতি গৈ ভাল খেলুৱৈ হ'ব পাৰে। লাভলীনা আজি খেলুৱৈ হৈছে। হিমা দাস,
হিমা দাসৰ ঘৰত গৈ তাই ধিং কলেজত গৈ পৰীক্ষা চাই হাই ছেকেণ্ডেৰী কাউন্সিলৰ মই ছেক্ৰেটাৰী হিচাপে নিজেই তাক উৎসাহ দীপনা দিছোঁ যে তই কিতাপৰ বেগটো লৈ গুচি যা ফুলেণ্ডত। তাৰপৰা ফুলেণ্ডলৈ ফোন মাৰোঁ, তুমি পঢ়িছা নাই? কটন কলেজত এডমিশ্যন দিছিলোঁ কোটাত। সেই ছোৱালীজনীয়ে অসমীয়াত মেজৰ ল'ব পাৰিলে, অনাৰ্ছ পাইছিলে, তাই অসমীয়াত লেটাৰ মাৰ্কছ পাইছিলে। অথচ ডে টু ডে তাই খেলাতেই থাকিব লাগে। এনেধৰণৰ ছাত্ৰ ছাত্ৰী আজি ব্লুমিং বাৰ্ডৰ পৰা উলিয়াব লাগিব, নামটিৰ পৰা উলিয়াব লাগিব। আপোনালোকে এনেই ল'ৰা ছোৱালী পঠিয়াই থাকিলে নহ'ব, পঢ় বুলি। ইয়াত বহুত কথা থাকে, কোন কেনেকুৱা এই কেৰিয়াৰ গাইডেন্সটো সকলোৱে জানিব লাগিব। তাৰপিছত আকৌ এবিধ ল'ৰা পালোঁ, মই যেতিয়া 10 বছৰ শিক্ষক আছিলোঁ, ইনস্পেক্টৰ হোৱা আগতে, সেৱা ছেক্ৰেটাৰী হোৱা আগতে, হাই ছেকেণ্ডেৰী ছেক্ৰেটাৰী হোৱাৰ আগতে, গোটেই অসম চলোৱাৰ আগতে, সেইবিধ ল'ৰা হ'ল গুমুঠা। মই সুধিলোঁ যে হজৰত মহম্মদ কেতিয়া জন্ম হৈছিল? একেবাৰে উত্তৰ দিব নোৱাৰে। শংকৰদেৱ কেতিয়া জন্ম হৈছিল? উত্তৰ দিব নোৱাৰে। যি তলমূৰ কৰি গুমুঠা লাগিলে আৰু আপুনি গতিয়াই দিলেও উত্তৰ দিব নোৱাৰে, গান এটাও গাব নোৱাৰে। কিন্তু সেই ল'ৰা ছোৱালীবিলাকৰো প্ৰয়োজনীয়তা আমাৰ সমাজত আছে। কেলে আছে? মই যেতিয়া যি স্কুলখনত চাকৰি কৰিছিলোঁ তাৰ গাঁৱলৈ গ'লোঁ। সেই গুমুঠা লগা ল'ৰাটোৱে একদম জাউৰিয়ে হৰিনাম দি আছে, দিহানাম দি আছে। মই তেতিয়াহে আচৰিত পালোঁ, এই ল'ৰাটোৱে মোৰ ক্লাছৰুমত একো কথা নকয়, গুমুঠা লাগি থাকে, উত্তৰ দিলেও উত্তৰ নিদিয়ে, সি আজি হৰিনাম দিছে। তাৰপৰা মই সেৱা ল'লোঁ, ৰাইজৰ মাজৰ পৰা আহিব লাগে, যেনেকৈ আপোনাৰ লোকৰ মাজৰ পৰা যাব লাগে। তেতিয়া সি মোক জাউৰিয়ে আশীৰ্বাদ দিছে। ইটো কেনেকুৱা ধৰণৰ ল'ৰা? দেট ইজ কল ইন্ট্ৰাপাৰ্চনেল ইণ্টেলিজেঞ্চ। অন্তৰ্মুখী ব্যক্তিত্বৰ তেওঁ এটা বুদ্ধিমত্তা আছে। আৰু সেইবিলাক ল'ৰা ছোৱালীয়ে ভৱিষ্যতে ধৰ্মীয় গুৰু হ'ব লাগে, মৌলানা হ'ব পাৰে, তেওঁলোকে ভৱিষ্যতে আমাৰ ভাল ধৰ্মীয় গুৰু হ'ব পাৰে। এইবিলাক কথা। আৰু এটা ইণ্টেলিজেঞ্চ আছে, বুদ্ধিমত্তা আমাৰ মন মগজুত, সেইটো হ'ল স্পেটিয়েল ইণ্টেলিজেঞ্চ। মই আজি কথা কৈ আছোঁ, কোনোবাই মোক ছবি আঁকি আছে, ইয়াত আৰ্ট এখন প্লেচ কৰি দিলে, কোনোবাই আকৌ ভাস্কৰ্য মূৰ্তি এটা প্লেচ কৰি দিয়ে, দেট ইজ কল স্পেটিয়েল ইণ্টেলিজেঞ্চ। সেইটো হ'ল ভাস্কৰ্যৰ বুদ্ধিমত্তা। এইবিলাক কথা বৰ ডাঙৰ কথা। গতিকে আমাৰ ল'ৰা ছোৱালীক এই কথা পাতি থকা, ভাৰ্বেল ইণ্টেলিজেঞ্চ থকা ল'ৰা ছোৱালীবিলাকৰ লগত যদি আগবঢ়াই নিনিওঁ বৰ ডাঙৰ কথা। আৰু এটা আছে ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেঞ্চ। মই এতিয়া 6টা হাত চাপৰি বজাবলৈ সকলোকে ক'লোঁ, 6টা। এই 6টা হাত চাপৰিৰ পিছত ক'লোঁ ইণ্টাৰপাৰ্চনেল। কোনোবা আকৌ আধা চেলোৱা আছে, সি গান আধা গায়, নোৱাৰে, বাথৰুমতে গায়, হয়নে নহয়? বাথৰুমত আধা গায়, কোনে গায়? কোনোবা এনেকুৱা আছে মানে খেল আধাহে পাৰে, পূৰা নোৱাৰে। কোনোবা এনেকুৱা আছে চব আধা, খোল আধা বজাব জানে, ঢোল আধা বজাব জানে, পূৰা নাজানে। এই আধা চেলোৱা ল'ৰা ছোৱালীবিলাকৰো কাম আছে। সেইটো হ'ল কি? তেওঁলোকক পিছলৈ দেখিব সিহে আমাৰ MLA। হেই গম পাইছে নাই? সিহে আমাৰ MLA, হয়নে? মই এনেই কোৱা নাই, কিন্তু মই একদম অধ্যয়নৰ পৰা কথা কৈছোঁ। আপোনালোকে বেয়া নাভাবিব। আগত বহি থকা সকলো, লাচিত ফুকন মোৰ ওচৰত আগত বহি আছে, সেই আধা চেলো MLA হয়। পিছত গৈ তেওঁলোকক দেখিব আধা চেলো মানে চিফ এক্সিকিউটিভ অফিচাৰ অৱ এ কোম্পানী। মনত ৰাখিব, আজিকালি ট্ৰাম্পে কি কৰিছে? কোম্পানীবিলাকক অগ্ৰাধিকাৰ দিছে। এই কোম্পানীৰ চিফ এক্সিকিউটিভ অফিচাৰবিলাক এই আধা চেলোৱা। সিহঁতি চব অলপ জানে, গানো অলপ জানে, মেনেজমেণ্টটো অলপ জানে,
তেওঁলোকে চব অলপ অলপ, নহ'লে মানুহ চলাব নোৱাৰে নহয়। আপুনি দেখিব এখন কলেজৰ এই কেপ্টেইনকেইটা, ছেক্ৰেটাৰীকেইটা আধা চলোৱা, সেইকেইটাই আপোনালোকক চলাই থাকে। সাৱধান হ'ব কিন্তু দেই। এতিয়াও কথা পাতি আছে সকলোৱে, মই কথা কোৱা কথা চব আধা চলোৱা মানুহত আপোনালোকে 100% মানুহবিলাক বিপৰ্যস্ত নহ'ব কিন্তু মই সতৰ্ক কৰি দিলোঁ। অসমত বহুতো আধাত কথা কোৱা মানুহ আছে, সেইবিলাকৰ প্ৰৰোচনাত পৰি আপোনালোক 100% মানুহবিলাক বিপদগামী নহ'ব। মই কৈ দিলোঁ, মই এজন শিক্ষাবিদ হিচাপে। আৰু বহুত কথা ক'ব লাগে, নকওঁ। লাষ্টত আৰু দুটা কথা ক'ম। 6টা হাত চাপৰি বনোৱক, বেছিকৈ বজাবলৈ দৰকাৰ নাই, অনলি 6। লাষ্টৰটো হ'ল স্পেচিয়েল ইণ্টেলিজেঞ্চ। স্পেচিয়েল ইণ্টেলিজেঞ্চ হ'ল কোনোবাই মোক দেখি আজি ছবি আঁকি আছে, কোনোবাই কোনোবাৰ চৰিত্ৰ আঁকি আছে, এই পজিশ্যনটো আঁকি আছে। ভাস্কৰ্য শিল্পী আছে, কোনোবাই এজন ভাল ভাস্কৰ্য শিল্পী। ডেট ইজ কল্ড স্পেচিয়েল ইণ্টেলিজেঞ্চ। আৰু এইবোৰ কথা আজিৰ যুগত যদি নাজানে আপোনালোকৰ কাম নাই, সকলোৰে কাম নাই। মই লাষ্টত আকৌ 8টা ইণ্টেলিজেঞ্চ কৈ সামৰিম। একেবাৰে লাষ্টটোৰ হ'ল নেচাৰেল ইণ্টেলিজেঞ্চ, প্ৰাকৃতিক বুদ্ধিমত্তা। এইটো কৈ সামৰিম। সেইটো হ'ল মই যেতিয়া কলকাতালৈ গৈছিলোঁ, আমাৰ টি অকশ্যন চেণ্টাৰবিলাক কলকাতাত আছে। কলকাতাত কি হ'ল, মই যাওঁতে এজনে চাহ এথোপা আগবঢ়াই দিলে, অন্ধ মানুহ এটাক। আকৌ কথা পাতি আছে, তেওঁলোকে বুজিব নিবিচাৰে যে উপায় নাই। চাহ এথোপা দি আছে, ক'লে যে এইটোপা হ'ল CTC চাহ। অন্ধ মানুহটোৱে খালে এঢোক, বোলে ইয়াৰ দাম 200 টকা নিৰ্ধাৰণ কৰি দিলে। অসমৰ যিমান চাহ ফেক্টৰী আছে তাতো নিৰ্ধাৰণ কৰিব পৰা ক্ষমতা আছে। অন্ধ মানুহৰ কাৰণেও এই নেচাৰেল ইণ্টেলিজেঞ্চটোৰ কাৰণে চাকৰি আছে, কৰি আছে, কিন্তু কোম্পানীবিলাকে নলয়। তাৰপিছত আৰু এটোপা দিলে, ক'লে যে এইটোপা হ'ল অৰ্থডক্স টি, অলপ ভাল, আমি নাখাওঁ সেইটো টি, আমি CTCয়ে খাওঁ। কিন্তু মই এটা কথা ক'লোঁ, তাৰপিছতে আৰু এটোপা দিলে, সেইটোপা হ'ল গ্ৰীণ টি। দামবিলাক নিৰ্ধাৰণ কৰি দিলে অন্ধজনে। ডেট ইজ কল, অন্ধ মানুহৰো জ্ঞান আছে। সেইটো হ'ল নেচাৰেল ইণ্টেলিজেঞ্চ, নৈসৰ্গিক বুদ্ধিমত্তা, প্ৰাকৃতিক বুদ্ধিমত্তা। এই কথাবোৰ শুনিবলৈ আজি কাৰো আহৰি নাই, সেইফালে কথা পাতিয়ে আছে। ভাল কথা কোনেও নুশুনে। গান শুনিলে কিবা মানুহৰ জ্ঞান হ'ব নেকি? মোক কওক, বেয়া নাপাব। আজি এখন ব্লুমিং বাৰ্ড স্কুল, জ্ঞান জীৱৰ নিমিত্তে স্কুলখন প্ৰতিষ্ঠা কৰিছে। সাংস্কৃতিক অনুষ্ঠানৰ লগতো জ্ঞানবিলাক সকলোৱে অভিভাৱকে ল'ব লাগিব। এতিয়া শেষৰ কথাটো হ'ল, এই যে মই কথাকেইটা ক'লোঁ, জ্ঞানৰ কথাকেইটা হ'লোঁ, আমি যদি আমাৰ ল'ৰা ছোৱালীবিলাকক কোনটো কিহত কেৰিয়াৰ ভাল পিতৃ মাতৃয়ে বিচাৰি উলিয়াব নোৱাৰে। আজি যদি শিক্ষকসকলে ব্লুমিং বাৰ্ডৰ বিচাৰি উলিয়াব নোৱাৰে, তেনেহ'লে পইচা পাতি লৈ এই জ্ঞান দিয়া অনৰ্থ। মই আপোনালোকক সত্য কথাকেইটা কৈ গ'লোঁ। ইয়াত বেয়া পালে মোৰ আপত্তি নাই। আৰু জ্ঞানী ল'ৰা গুণৱান হ'ব,
আৰু গুণৱান ল'ৰাই সদায় কুনি ল'ৰাই নিজে খুটি খাব। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ আৰু অনুষ্ঠান উন্মোচন কৰিলোঁ। ধন্যবাদ, নমস্কাৰ।